নমস্কাৰ, মই বিতুৰাজ গগৈ। আজি উপস্থিত হৈছোহি মই এনেকুৱা এখন গাঁৱত, যিখন গাঁৱত এডিআৰই পৰীক্ষাৰ ৰিজাল্টে তুলিছে খলকনি। তো মই বৰ্তমান উপস্থিত হৈছো সেইখন গাঁৱত, যিখন গাঁৱত আজি যোৱা নিশা যি এডিআৰই ৰিজাল্ট দিছিলে, সেই ৰিজাল্টত পাছ কৰা মই দুজন কেণ্ডিডেটৰ ঘৰত আছোহি। তো কেণ্ডিডেট কেইজন এইকেইজন। দাদা আপুনি কি ক'ব এতিয়া, বৰ্তমান আপুনি কেনেকৈ পঢ়িছিলে বা ৰিজাল্ট কেনেকুৱা? হয়, নমস্কাৰ। আপোনালোকে ঠিকে শুনিছে। মই এডিআৰই এক্সাম দিছিলোঁ। তাৰপিছত বহুত কষ্ট কৰিছিলোঁ, ঘৰৰ পৰা বহুত ছাপোৰ্ট পাইছিলোঁ। এক্সাম হলতো মই বহুত যুঁজিছোঁ আৰু বহুত যুঁজি যেনে তেনে মই ফেল নাই নাই, নামৰ নিচান নাই মোৰ, একেবাৰেই নাই। নাম চাম একেবাৰেই নাহিলে মোৰ, একেবাৰে নাহিলে। নাম নিচান একেবাৰেই নাই। মই দুটা দিছোঁ, দুইটাতে ফেল কৰিছোঁ মই। দাদা আপোনাৰ কেনেকুৱা হ'ল, আপুনি কি ক'ব? যিটো সকলোৱে জানে, এডিআৰই এক্সামৰ যিটো ৰিজাল্ট দিছিলে তাত মই ভবাটোৰে হ'ল। কি কম আৰু, ইমান কষ্ট কৰিছিলো, ইমান ধুনীয়াকে ফেইল কৰিলো। আৰু এজন ৰাতিপুৱা শুই উঠিয়ে মানে তেওঁ মুখ হাত ধুই কিনে ৰিজাল্ট চাবলৈ লৈছিলে। তো আপোনাৰ ৰিজাল্ট কেনেকুৱা দাদা? মোৰ ৰিজাল্ট খুব ভাল হৈছে। মই পৰীক্ষা দি আহি যেতিয়া আছাম ধাবাত ভাতকেইটা খাইছো, তেতিয়াই মই চাইছো মানে যে পৰীক্ষা ভাল হ'ব নে বেয়া হ'ব। তেতিয়াই গম পাইছো ভাল হৈছে। কেনেকুৱা হৈছে? ভাল হৈছে বুলি মোৰ মনত ভালেই হৈছিলে মোৰ। এতিয়া কি হ'ল আৰু মই নিজেই নাজানো। মানে নামেই নাহে।